আমি দুজনী আকৌ ফটো মৰা আৰু ৰিলছ বনোৱাত ব্যস্ত দেই। তাই মিচিকিয়া হাঁহিটো আৰু আনফালে এয়া সকলোৱে নিজৰ নিজৰ কামত ব্যস্ত। যিহেতু আজি আমি সকলোৱে মিলি এসাঁজ ভোজ খাম আৰু পুহ মাহৰ ঠাণ্ডাত যদি জুই তাপ নলওঁ ভাল লাগিবনে বাৰু? ঠাণ্ডা বতৰত সকলোৱে মিলি এয়া এসাঁজ খোৱাৰ ব্যৱস্থা। আনফালে মাংস উতলি আছে আৰু জ্বলা ভাজি হৈ গ'ল। বিভিন্ন ব্যঞ্জনেৰে আজিৰ আমাৰ সন্ধিয়া সময়কণ আৰু সকলোৱে মিলি যদি এসাঁজ নাখাওঁ ভাল নালাগিব। আধৰুৱা হিচাপে ৰখি থাকিব, কাৰণ আমি বিহুত সকলো ভাগে ভাগে গুচি যাম, কোনো কাৰো লগ হ'ব নোৱাৰিম আৰু আহি পাওঁতেও দেৰি হ'ব। সেইকাৰণে সকলোৱে ভাবি আজি এসাঁজ খোৱাৰ ব্যৱস্থা কৰা হ'ল। আৰু আনফালে এয়া ভণ্টিহঁতে চাহৰ ব্যৱস্থা কৰিছে আৰু পোৱালীকেইটাই আকৌ কি ধুনীয়াকৈ হাঁহি নাচি আছে। মাজত একুৰা জুই, চাৰিওফালে মানুহৰ সমাগম, বিৰাট এটা ভাল লগা পৰিৱেশ। লগতে জুই উমাল লৈ বহি কথা পতা বা সুখ দুখৰ আলোচনা কৰাৰ এটা মজাই বেলেগ। আনফালে এয়া কেক এটা যিসকল ভাইটি ভণ্টিয়ে অৰ্গেনাইজ কৰিছিল, সেই কেকটো মণিকবিতাৰ পৰিয়ালে তেখেতসকলক সুন্দৰভাৱে গিফ্ট দিছে আৰু কেকটো ইমান ধুনীয়া দেখিছেনে? বিৰাট ভাল লাগিছে দেখি। আৰু গোটেইগালে মিলি এতিয়া কেক কটাত ব্যস্ত। খোৱাৰ পিছত সিহঁতি আকৌ খেলা আৰম্ভ কৰিলে। সিহঁতৰ কাৰণে আজি এই দিনটো বিৰাট এটা ভাল লগা সময়। সন্ধিয়াৰ সময়ত ঘৰৰ পৰা ওলাই আহি সকলোৱে মিলি এইদৰে নাচিব পাৰিছে, গাব পাৰিছে, খেলিব পাৰিছে। তাতকৈ আৰু ডাঙৰ কথা সিহঁতৰ ভাত খোৱাৰ সময়ো হ'ল। এয়া সকলো কামে কামে ব্যস্ত। প্ৰথমতে সৰু ল'ৰা ছোৱালীখিনিক দি দিয়া হৈছে, তাৰপিছতে ক্ৰমান্বয়ে আমিও খাই আজৰি হ'ব লাগিব, কাৰণ ৰাতি হৈছে সময়। বিভিন্ন ব্যঞ্জনেৰে আজি এয়া আয়োজন কৰা হ'ল। মাছ, মাংস, পনীৰ, জ্বলা ভাজি, দালি, মিক্স ভাজি, বিভিন্ন ব্যঞ্জনেৰে। তাৰপিছত এয়া ফটো তুলিছে। তাৰপিছতে আকৌ নাচৰ আৰম্ভণি। বিৰাট ভাল লগা এটা পৰিৱেশ আজিৰ, কাৰণ সৰু ডাঙৰ বুলি কোনো কথা নাই। সকলোৱে মিলি বিহু বতৰত যদি এপাক নানাচে ভাল লাগিব জানো? কাৰোৰ মন ভাল নালাগে। সেইকাৰণে সকলোৱে এপাক হ'লেও জানক বা নাজানক নিজৰ কৃষ্টি সংস্কৃতি জীয়াই ৰাখিবৰ কাৰণে কিন্তু সকলোৱে চেষ্টা কৰিছে। ভণ্টি দুজনী কিন্তু নাচি ভাগৰি যোৱা নাই। সঁচাকৈ বিৰাট ভাল লাগিছে। আৰু লগত আমিও সহযোগিতা কৰিছোঁ গোটেইখিনিয়ে। তাৰপিছতে যোৱা মানুহ গ'ল আৰু থকা মানুহখিনিয়ে একপি এইদৰে আজিৰ দিনটোৰ স্মৰণীয় হিচাপে একপি ফটো ধৰি ৰাখিলোঁ।